MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। যোৰহাট চহৰস্থিত আইন মহাবিদ্যালয়ত আয়োজন কৰা হয় এটি কৰ্মশালা। IQACৰ উদ্যোগত অনুষ্ঠিত কৰা হয় উক্ত কৰ্মশালাখনি। নিউজ নাৰেক প্ৰতিবেদন। যোৰহাট চহৰস্থিত আইন মহাবিদ্যালয়ত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠান। উক্ত বিশেষ অনুষ্ঠানত আয়োজন কৰা হয় এটি কৰ্মশালাৰ দেশৰ আইন ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু বাছনিৰে আয়োজন কৰা এই কৰ্মশালাৰ মূল বিষয় আছিল IPR ইটছ বেচিক থিম এজ পাৰ ৱৰ্ল্ড ট্ৰেড এগ্ৰিমেণ্ট এণ্ড ইভলিউশ্যন অফ দ্য লিগেল প্ৰটেকশ্যন এণ্ড other regulations introduced in India to safeguard the IPR. উল্লেখযোগ্য যে দুদিনীয়া কাৰ্যসূচীৰে IQACৰ তৰফৰ পৰা এই অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট আইন মহাবিদ্যালয়ৰ গভৰ্ণিং বডি সূৰ্যনাথ ফুকন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তন্ময়জ্যোতি মহন্ত। মুখ্য অতিথি হিচাপে উপস্থিত থাকে সুপ্ৰিম কোৰ্টৰ সন্মানীয় ন্যায়াধীশ উজ্জ্বল ভূঞাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। জয় JB ল কলেজ যোৰহাটে তেওঁলোকৰ 50 ইয়াৰ্ছ কমপ্লিট কৰিছে। ডায়মণ্ড জুবিলি চেলিব্ৰেশ্যন হৈ আছে আৰু এই ডায়মণ্ড জুবিলি চেলিব্ৰেশ্যনৰ অংশ হিচাপে তেওঁলোকে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ ওপৰত দুদিনীয়া ৱৰ্কশ্বপ এটা কৰিছে আৰু মই ইয়াতে আহি পেলাই খুবেই ভাল লাগিছে। আই স্প'ক এবাউট ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ। ইয়াৰ ষ্টুডেণ্টছবিলাক যথেষ্ট ব্ৰাইট। তেওঁলোকে মোক বহুত প্ৰশ্ন কৰিছে অন ভেৰিয়াছ ফেচেটছ অফ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ। ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ আপোনালোকে জানে য'ত ট্ৰেড এণ্ড কমাৰ্চ বেছি হ'ব তাতে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ কেছ তেনেকুৱা ধৰণৰ হয়। বাট ষ্টিল কেছ বা এজ এ কোৰ্চ অফ ষ্টাডি ইটছ ভেৰি ইম্পৰ্টেণ্ট ছাবজেক্ট আৰু এইটো ইটছ এ ভেৰি কণ্টেম্পৰেৰী ছাবজেক্ট। চ' সেইকাৰণে মই মোৰ মত বিনিময় কৰি পেলাই খুব ভাল লাগিলে ইয়াৰ ষ্টুডেণ্টছবিলাকৰ লগত। মই আশা ৰাখিছোঁ JB ল কলেজ যোৰহাট তেওঁলোকে 50 বছৰ অতিক্ৰম কৰিছে। দে হেভ এ ভেৰি ব্ৰাইট ফিউচাৰ। আই উইছ দেম এ ভেৰি ব্ৰাইট ফিউচাৰ। নেক্সট চেণ্টিনাৰী চেলিব্ৰেশ্যনৰ হয়তো আমি নাথাকিম, তথাপিও উইল হোপ দি ইনষ্টিটিউশ্যন বিকাম ষ্ট্ৰংগাৰ এণ্ড ষ্ট্ৰংগাৰ and becomes better and better in the days and years to come. যোৰহাট আইন মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আইনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক আইন সম্পৰ্কীয় কৰ্মশালাৰ অনুষ্ঠিত কৰা হয়। বিশ্ব বাণিজ্য চুক্তি অনুসৰি IPR ইয়াৰ মূল বিষয়বস্তুৰ ওপৰত কৰ্মশালা আৰু IPR সুৰক্ষিত কৰিবলৈ ভাৰতত প্ৰৱৰ্তন কৰা আইন সুৰক্ষা আৰু অন্যান্য নিয়মৰ মূল্যায়নৰ ওপৰত কৰ্মশালাৰ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ লগতে অধ্যাপক অধ্যাপিকাসকলেও এক প্ৰশ্নোত্তৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। 29 মাৰ্চৰ দিনাখন আমি ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ ওপৰত এখন কৰ্মশালা ৱৰ্কশ্বপ আয়োজন কৰিবলৈ লৈছোঁ। তাতে আমাৰ মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ ছুপ্ৰিম কোৰ্টৰ জাজ উজ্জ্বল ভূঞা ছাৰ
তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰিলে তেখেত কালি আহি কাজিৰঙা পালেহি তাৰ পৰা আজি ৰাতিপুৱাই তেখেত কাজিৰঙাৰ পৰা আহি পিনি আমাৰ ঠিক 10:30 বজাত আহি যোৰহাট মানে ল কলেজত আহিলে অহাৰ পিছত তেখেত একচুৱেলি ৰিচোৰ্চ পাৰ্চন নহয় তেখেত আছিল বিশিষ্ট মানে অতিথি বক্তা তেখেতৰ সুপ্ৰিম কোৰ্টৰ মানে তেখেতৰ অভিজ্ঞতা হাইকোৰ্টৰ অভিজ্ঞতা তেখেতৰ অধিবক্তাকালৰ অভিজ্ঞতা গোটেইখিনিৰ ওপৰত তেখেতে আমাক খুব এটা জ্ঞানগৰ্ভ হাৰুৱা ভাষণ দি আমাক সকলোকে উপকৃত কৰিলে ইয়াৰ পিছত তেখেতে আহিলে আমাৰ ইণ্টাৰেকশ্যন কুৱেশ্যন আমাৰ যিটো আছে তেখেতৰ লগত এটা ষ্টুডেণ্ট আমাৰ ফেকাল্টি মেম্বাৰৰ ফালৰ পৰাও এটা মানে কুৱেশ্যন আৱাৰ কৰা হ'ল তাতে তেওঁলোকে আমাক যথেষ্ট মানে তেখেতে ইমান ব্যস্ততাৰ মাজতো তেখেতে সময় উলিয়ালে আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টৰ এতিয়া যিটো ৰুল মানে ইণ্ডিয়াত সেই সময়টো তেওঁ সময় উলিয়াই আমাৰ মাজলৈ আহিছে আহি পেলানি তেখেতে আমাক সকলোকে উপকৃত কৰিম বুলি আহিলে এই ক্ষেত্ৰত তেখেতকো আমি ধন্যবাদ জনাইছোঁ আৰু বাকী আমাৰ গুৱাহাটী হাইকোৰ্টৰ পৰা 4জন জ্যেষ্ঠ অধিবক্তা আহিছে কাৰণ আমাৰ উজ্জ্বল ভূঞা ছাৰটো গুৱাহাটী হাইকোৰ্টৰ পৰাই যোৱা তাৰপিছত তেওঁ হাইকোৰ্টৰ জাজ হ'ল তাৰপৰা সুপ্ৰিম কোৰ্টৰ জাজ হ'ল তাৰ আগতে তেলেংগানা হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ আছিলে তেখেতে আহিলে তেখেতে দিলে এতিয়া তেখেত মানে ইয়াৰ পিছতে তেখেত আমাৰ জুডিচিয়েৰীত মিটিং আছে অধিবক্তাসকলৰ লগতো কিবা মিটিং আছে নেকি মিটিং কৰিব আৰু আমাৰ এইটো চলি থাকিব ইয়াৰ পিছত আমাৰ ডক্টৰ ৰূপম শইকীয়া ছাৰ তেখেত আমাৰ ৰিচোৰ্চ পাৰ্চন তেখেতে এইটো ছেশ্যনতে তেখেতে আমাক সকলোকে উপকৃত কৰিব কাইলৈ আপোনাৰ অহাকাইলৈ যিটো একেবাৰে শেষৰ ছেশ্যন টেকনিকেল ছেশ্যন আছে তাত আপোনাৰ আমাৰ ফৰ্মাৰ এডভকেট জেনেৰেল ডক্টৰ ৰমেশ বৰপাত্ৰ গোহাঁই ছাৰ আহিব আৰু আমাৰ এই যিখন NID যে আছে তাৰে আমাৰ এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ দিনুমণি ঠাকুৰীয়া তেওঁ ল' বেকগ্ৰাউণ্ডৰ হয় তেওঁ আহিব প্ৰায় আমাৰ 50 বছৰ আপোনাৰ 2013তে হৈছে 14তে এতিয়া 60 বছৰত সোমোৱাৰ কাৰণে এইটো তাৰ লগতে আমি সংগতি ৰাখিছোঁ কিন্তু একচুৱেলি এতিয়া আমাৰ কি হৈছে নতুন যিখন চিলেবাছ বা তেনেকুৱা ধৰণৰ IQAC ৰুল মতে বা তেনেকুৱা মতে একচুৱেলি সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ জাজৰ লগত ইণ্টাৰেকশ্যনটো হ'ব লাগে কাৰণ আল্টিমেটলি এইটোৱে আপোনাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক তথা শিক্ষকসকলক বহুত উপকৃত কৰিব চ' হয় আপোনাক মই কৈছোঁ তেখেতে ধৰি লওক এতিয়া ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ আজিৰ তাৰিখত যদি চাই যিটো গোটেই ৱৰ্ল্ডখন যিটো গ্ল'বেলাইজেশ্যনৰ যুগ সেই যুগত আপোনাৰ গোটেই ৱৰ্ল্ডখন এখন গাঁৱৰ নিচিনা হৈ গৈছে তাত যিটো টেকন'লজি বা ইণ্ডাষ্ট্ৰি এই ক্ষেত্ৰত আমাৰ হয়তো আমি অলপমান পাছ পৰি আছোঁ সেইকাৰণে ধৰি লওক আপুনি পেটেণ্ট কপিৰাইট ট্ৰেডমাৰ্ক জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন প্লেন ভেৰাইটি ছেমি কণ্ডাক্টৰ এই গোটেইখিনিৰ ওপৰত তাৰমানে আমি অলপমান জাষ্ট এটা মানে ষ্টুডেণ্টখিনিক যাতে আমি মানে অলপমান উপকৃত কৰিব বিচাৰিছোঁ আৰু সেইটোৱে তেখেতসকলৰ হ'ব কাৰণ 21st চেঞ্চুৰীত বিশেষকৈ আমি যিটো ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ সেইটো এটা নতুন গতি পাইছে তাৰমানে ধৰি লওক আজিৰ তাৰিখত আমি জানো যে আজিৰ তাৰিখত গোটেই বিশ্বখন একচুৱেলি কণ্ট্ৰল কৰি আছে আপোনাৰ মাল্টিনেশ্যনেল কোম্পানীবিলাকে টেকন'লজিয়ে ফিউচাৰ বিলংছ টু দ্য চাইণ্টিষ্ট এই ক্ষেত্ৰত আমি তাত যিখিনি আইনী বিষয় সেইখিনিৰ ওপৰত আমি অলপমান আলোকপাত কৰিব বিচাৰিছোঁ মহাবিদ্যালয়ৰ যিজন আগৰ মানে আমাৰ পৰিচালনা কমিটি যিজন চেয়াৰমেন ছাৰ তেওঁ নিজেই সুপ্ৰিম কোৰ্টৰ জাজ আছিলে কিন্তু তেখেতৰ কথাটো অকণ বেলেগ আছিলে তেখেতৰ দেউতাকে ইয়াৰ ফাউণ্ডাৰ প্ৰিন্সিপাল আছিলে তেখেতে আমাৰ মৃত্যুৰ সময়লৈকে তেখেতে পৰিচালনা কমিটিৰ সভাপতি আছিলে কিন্তু মই যিমান দূৰ বিশ্বাস যে আমাৰ হাইকোৰ্টৰ জাজ আহিছিলে অলপ দিনৰ আগতে ঠিক আমাৰ বৰঠাকুৰ ছাৰ এই নৱেম্বৰ মাহত আহিছিলে কিন্তু মোৰ যদি ভুল হোৱা নাই সুপ্ৰিম কোৰ্টৰ এজন চিটিং জাজ প্ৰথমবাৰৰ কাৰণে হয়তো যোৰহাট আমাৰ অভিজ্ঞতা কি বুলি ক'ম ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি আৰু তেখেতে 50টা বছৰৰ মাজতে ধৰক ফাউণ্ডাৰ টিচাৰ আছিলে তেখেত মানে ইয়াত আমাৰ কলেজৰ যোৰহাট ল কলেজখন প্ৰতিষ্ঠাপক হৈছিল 3জন ব্যক্তি আছিলে তৰুণ গগৈ ভৰত অধ্যাপক আৰু দিলীপ শৰ্মা 3জনেই প্ৰয়াত 3জন এইটো আপোনাৰ 60ৰ দশকৰ না 61-62 চনৰ ঘটনা তেওঁলোক 3জনে নিজে আপোনাৰ প্ৰচেষ্টা লৈ আইন মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে আৰু সেইকাৰণে দেখিছে বিল্ডিংটোত মানে 2013 চনতেই তৰুণ গগৈ ছাৰে 50 লাখ টকা দিছিলে তেখেতে হেৰি কৰিছিলে গতিকে তেখেত একচুৱেলি ফাউণ্ডাৰ টিচাৰ আছিলে তেখেত 71ত প্ৰথম যোৰহাট লোকসভা সমষ্টিৰ পৰা MP হৈ গৈছে তাৰ আগলৈকে তেখেতে ইয়াত নিয়মীয়াভাৱে ক্লাছ কৰিবলৈ আহিছিলে তেখেত মানে পঢ়াইছিলে তেখেতে পঢ়োৱা বহুত ছাত্ৰ চাগে এতিয়া যোৰহাট 12টো মোৰ বিশ্বাস আছে আৰু কেইজনমান অনুপম বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।